মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই আজি তোমালোকৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে প্ৰথম সামগ্ৰিক মান নিৰূপণৰ কাৰণে ইংৰাজী বিষয়ৰ এখন আৰ্হি প্ৰশ্ন কাকত প্ৰস্তুত কৰিছো গতিকে তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে ভিডিওটো ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি ভিডিও আৰম্ভ কৰিছো ফাৰ্স্ট সামেটিভ অ্যাসেসমেন্ট সাবজেক্ট ইংলিশ হয় মার্কস আছে 100 সময় 3 ঘন্টা এতিয়া প্ৰথম প্ৰশ্নটো চাও read the following passages and answer the questions from question number 1 to question number 3 তলৰ পেছেজটো পঢ়িবলৈ কোৱা হৈছে আৰু এই পেছেজটো পঢ়ি 1 নম্বৰ পৰা 3 নম্বৰলৈ প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ কোৱা হৈছে এতিয়া কি দিয়া আছে পেছেজটো during the time of the British rule there lived a girl named Konoklata Borua. She was born on 22nd December 1926 at Borongabari, Gohpur in Assam. She loved her motherland and wanted to free it from British rule. When Konoklata was just 17 years old, she joined the Quit India movement. The aim of the movement was India's freedom. It is to it. এতিয়া প্ৰশ্নবিলাক কি দিয়া হৈছে 1 2 দিয়া হৈছে কনকলতা বৰুৱা was born on a দিয়া আছে 22nd December 1926 b to 22nd November 1926 c to আছে 22nd December 1826 d to দিয়া আছে 22nd December 1726 আমি ইয়াত কি পাইছিলো কনকলতা বৰুৱা কেতিয়া জন্ম হৈছিল ইয়াত পাইছো আমি 22 ডিসেম্বৰ 1926 যেতিয়া হলে a টো শুদ্ধ হ'ব 2 টো কি দিয়া আছে where was কনকলতা বৰুৱা born a টো দিয়া আছে গহপুৰ ইন আসাম নলবাৰী ইন আসাম শিবকু ইন আসাম ডিব্ৰুগড় ইন আসাম উত্তৰটো কি হ'ব ইয়াত আমি পাইছিলো গহপুৰ ইন আসাম a টো শুদ্ধ হ'ব 3 to how old was কনকলতা বৰুৱা when she joined the Quit India movement কনকলতা বৰুৱাৰ কিমান বয়স হৈছিল যেতিয়া যেটো কুইট ইন্ডিয়া মুভমেন্টত যেতিয়া জয়েন কৰিছিল তেখেত কিমান আছিল আমি ইয়াত পঢ়ি পাইছিলো 17 years old হয় এতিয়া আনসাৰটো কি হ'ব শুদ্ধ উত্তৰটো সি টো হ'ব 17 years old 4 নম্বৰ যেটো 4 কোৱেশ্চন দিয়া হৈছে choose the correct words from the brackets and complete the sentences correct word বিচাৰি উলিয়াবলৈ কৈছে আৰু ব্ৰেকেটৰ পৰা আৰু বাক্যবিলাক সম্পূৰ্ণ কৰিবলৈ কৈছে 1 2 দিয়া আছে I want chocolates I want two ইয়াত কোনটো দুটা চকলেট হেতু এই দুটা চকলেট হলে এই টো হ'ব 2 টো হ'ব I saw a ইয়াত কি হ'ব deer হৰিণা হয় deer মানে মৰমৰ deer in jungle I saw a deer ইয়াত হৰিণা হ'ব এই কাৰণে deer হৰিণা দেখিছিল জংগলত হৰিণা দেখিব Florence Nightingale always carried lamp at কেতিয়া লৈছিল নাইটত লৈছিল এটো শুদ্ধটো কি হ'ব নাইট 4 I want to be a nurse when I grew up I want to be ইয়াত ই টু বি হ'ব বিচৰাটো এইটো হ'ব 4 of 5 to কি দিয়া আছে the white ship stand still when the wind কি হ'ব stops এটো stops হ'ব the 6 to the color of the hill is কি আছিল পাহাৰটোৰ কালাৰটো কি আছিল ব্লু আছিল এতে ব্লু টো শুদ্ধ হ'ব ইয়াত আমি লিখিম ব্লু 5 match words in column A with column B column A এৰ হৈতে B মিলাব লাগে আস্তানি বার্ড চৰাই যত থাকে তাক কি বুলি কোৱা হয় এটো কি মিলিব নেস মঙ্কি কত থাকে গছত থাকে ট্রি লায়ন ডেন আৰু ৰেবিট বাৰো এনে ধৰণে হ'ব 6 নম্বৰটো কি দিয়া আছে 6 to pick words from the box and fill in the blanks to complete the sentences বক্সৰ পৰা শব্দ লৈ কি কৰিব লাগে খালি ঠাইবিলাক পূৰ কৰিব লাগে আৰু বাক্যবিলাক সম্পূৰ্ণ কৰিব লাগে 6 এটুকু দিয়া আছে কনকলতা বৰুৱা was a ইয়াৰ পৰা আমি কোনটো হ'ব brave ইয়াত কি হ'ব brave
এটো ব্ৰেভ ইয়ং ওমেন হ'ব বি কনকলতা বৰুৱা কি হ'ব sacrifice ত্যাগ কৰিছিল এটো হ'ব sacrifice ইয়াৰ পৰা আমি sacrifice টো আনি বহাম সি কনকলতা বৰুৱা wanted to এটো hoist the police tried to stop her ইয়াত তাইক ৰখাব বিচাৰিছিলে ইয়াত আমি stop কৰি ইয়াত লিখিম কনকলতা বৰুৱা সৰি এই কনকলতা বি টু আসলতে কি হ'ব লাগিছিল কনকলতা বৰুৱা লাভ হ'ব লাগিছিল এটো ভুল হৈ গৈছে লাভ her motherland হ'ব লাগিছিল ইয়াত ডি টু কি হ'ব দা ই টু কি হ'ব কনকলতা বৰুৱা sacrifice ইয়াতহে হ'ব sacrifice her life for her motherland তাৰ পিছত 7 টু কি দিয়া আছে underline in the silent letter আমাৰ underline কৰিব লাগে 7 এটো ইয়াত যিবিলাক মানে উচ্চাৰণ নহয় সাইলেন্ট হৈ থাকে এটা ক্লাইম টু বি টু আমাৰ উচ্চাৰণ হয়টো আন্ডাৰলাইন কৰিব লাগে থাম ইয়াত বি টু আমি উচ্চাৰণ কৰিব নাইফ ইয়াত কে টু উচ্চাৰণ নহয় এটা আন্ডাৰলাইন কৰিব লাগে নপ ইয়াত কে টু উচ্চাৰণ নহয় কে টু আমি আন্ডাৰলাইন কৰিব লাগে অনেষ্ট ইয়াত এইচ টু উচ্চাৰণ নহয় এটো সাইলেন্ট হৈ থাকে আমি তাত আন্ডাৰলাইন কৰিব লাগে এটো আমি কি কৰো arrange the words in alphabetical order আমি এটা arrange কৰিব লাগে যেটো alphabet আগে পাই আমি হেতু আগে লিখিব লাগে এটো কেনে ধৰণে এতিয়া মই লিখি দিছো autumn blue এটো একেবাৰে আগত blue জি গাৰ্ল orchid seed white এনে ধৰণে আমি alphabetical order লিখিব লাগে 9 টু কি আছে write down the opposite of the flowing words ইকিটা শব্দৰ বিপৰীত লিখিলে আপ হলে কি হ'ব down came আহিছিল তাৰ বিপৰীত গৈছিল went হ'ব day night day মানে দিন night মানে ৰাতি happy হলে কি হ'ব said goat bet 10 টু কি দিয়া আছে make sentence using the flowing words এই বাক্য সাজিব লাগে এই শব্দকেইটা বিউটিফুল আমি বিউটিফুল টু মানে ধুনিয়া she is a beautiful girl তাই এজনী ধুনিয়া ছোৱালী the sky is blue hot today is very hot আজি বৰ গৰম 11 to কি দিয়া আছে make new words by joining two words from the clouds below এই clouds কেইটাৰ পৰা কি কৰিবলৈ কৈছে জয়নিং কৰিবলৈ কৈছে আৰু জয়নিং কৰি দুটা word জয়নিং কৰি এটা নতুন শব্দ সাজিব লাগে grass heart hopper working anything এইকেইটা লগ আমি কেনে ধৰণে কোনটো লগত কোনটো মিলাব লাগিব এতিয়া মই লিখি দিছো গ্ৰাছৰ লগত হোপাৰ গ্ৰাছ হোপাৰ হাৰ্ডৰ লগত ওয়াৰ্কিং লয় হাৰ্ড ওয়াৰ্কিং এনি লগত থিং লগাই এনিথিং এনে ধৰণে 12 টু কি দিয়া আছে ৰাইট প্লুৰেল নাম্বাৰ লিখিব লাগে লিফ মানে পাত ইয়াৰ যেতিয়া এটো এখিলা পাত বলা লিফ হয় এতিয়া প্লুৰেল নাম্বাৰ হলে লিভস হ'ব নাইফ ইয়াৰ প্লুৰেল নাম্বাৰ লিখলে কি লিখিম আমি নাইফস loops এনে ধৰণে 13 টু কি দিয়া আছে answer the following questions তলৰ প্ৰশ্নবিলাকৰ উত্তৰ কৰিব লাগে এটো কি দিয়া আছে where did the monkey live monkey to ক'ত বাস কৰিছিল answer to কি হ'ব answer to হ'ব the monkey live in a rose apple tree তাৰপিছত b what did the monkey give to the crocodile monkey to a crocodile কি দিছিল answer to কি হ'ব the monkey gave the crocodile some rose apples তাৰপিছতো
Where are the white sheep? White sheep বিলাক ক'ত আছিল? আনসাৰটো কি হ'ব? The white sheep are on a blue hill. তাৰপিছত D2 Where did Kanaklata Barua want to hoist the flag? Kanaklata Barua ক'ত flag পতাকা উত্তোলন কৰিব বিচাৰিছে? আনসাৰটো হ'ব D2 Kanaklata Barua wanted to hoist the flag at the local police station. 15 to কি দিয়া আছে? ইয়াত দিয়া আছে translate into Assamese. অসমীয়ালৈ এইটা অনুবাদ কৰিব লাগে. I go মানে মই যাওঁ হয়. I am a boy B2 আছে. I am a boy. মই এটা ল'ৰা. C this is a pen. এইটো এটা কলম. D my name is Jodu. মোৰ নাম Jodu. এনে ধৰণে আমি অসমীয়ালৈ অনুবাদ কৰিব লাগিব. 16 to কি দিয়া আছে? Read any one of the following frames of your choice. তোমালোকে চয়েস কৰি ইয়াৰ পৰা যিকোনো এটা ফ্রেম পঢ়িব লাগে। এই দুটাৰ ভিতৰৰ পৰা যিকোনো এটা নিজে একদম পঢ়িবলৈ চাবা। কি আছে? They went to play in the field. She is reading a new book. He goes to school. Frame 2 আছে we should plant trees. Sita wants to be a teacher. Dispur is the capital of Assam. 17 to internal assessment. আভ্যন্তৰীণ মূল্যায়ন দিয়া আছে তোমালোকক 6 নম্বৰ 6 marks. 18 to প্ৰশ্ন সোধা আছে। ইয়াত আছে প্ৰথমটো what is your name? তোমালোকৰ নামটো ক'ব লাগে ইংৰাজীতে ক'ব লাগিব। my name is জি হয় আৰু ক'ব লাগিব। what class do you read in? তোমালোকে কোন ক্লাছত পঢ়া? how many students in your class? তোমাৰ শ্ৰেণীত কিমান ছাত্ৰ ছাত্ৰী আছে তো ক'ব লাগে। ডি what is the name of your school? তোমাৰ স্কুলখনৰ নাম ক'ব লাগে। ই what is the name of your state? তোমাৰ ৰাজ্যখনৰ নাম ক'ব লাগে। ভিডিওটো ইমানে আছিল। প্ৰশ্ন কাকতখন ইমানে আছিল। আজি ভিডিও ইমানতে সামৰিছো। পুনৰ অন্য এটা ভিডিও হতে পুনৰ লগ পাম। ধন্যবাদ।